আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো কোনো ধৰণৰ স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু এজন ইমান আল্লাই আনজন ইমান আল্লাহক আগবাঢ়ি যাবলৈ সহায় কৰিব বুলি বিশ্বাস ৰাখিলোঁ। নাজাচাতে হকিকি মানে কি আৰু নাজাচাতে হকিকিৰ পৰা কেনেকৈ পাক হ'ব পাৰি। নাজাচাতে হকিকিৰ পৰা পাক হোৱা বা কৰাৰ পদ্ধতিসমূহ এনেধৰণৰ। 1. কাপোৰ পাক কৰাৰ পদ্ধতি। কাপোৰত নাজাচাত লাগিলে প্ৰথমে নাজাচাত লগা অংশটো কচলি ধুই চাফা কৰিব। পানী ঢালি বা পানীত ডুবাই পানী চেপি বা পানী আতি পেলাব। এনেকৈ 3বাৰ নতুন পানীৰে ধুই 3বাৰ চেপি বা আতি পানী বাহিৰ কৰি পেলাব। ইয়াৰ দ্বাৰা কাপোৰ দেখাত পৰিষ্কাৰ নহ'লেও পাক বুলি গণ্য হ'ব। পাক পবিত্ৰতাৰ লগতে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ বাবে চাবোন, চাৰ্ফ বা খাৰ জাতীয় বস্তু ব্যৱহাৰ কৰা দৰকাৰ। শতৰঞ্জী, ত্ৰিপাল, চাটাই, ধাৰি পাতি আদি চেপিব নোৱাৰা বস্তু নাজাচাত লগা ঠাইত পানী ঢালি ব্ৰাছ বা এই জাতীয় বস্তুৰে ঘঁহিব আৰু পাছত গোটেইখনতে পানী মাৰি দুয়ো মূৰে ধৰি দাঙি বা ওখ খুঁটিৰ তাঁৰ বা বেৰত ৰাখি সম্পূৰ্ণকৈ পানী নিগৰাব। এনেকৈ 3বাৰ পানী মাৰি 3বাৰ নিগৰাই শুকালে সেয়া পাক বুলি গণ্য হ'ব। 2. কঠিন সমতল বস্তু পাক কৰাৰ পদ্ধতি। মসৃণ, তক্তা, বহল প্লেট, টেবুল, বেঞ্চ, খাট, চকী আদিত নাজাচাত লাগিলে 3বাৰকৈ পানীৰে ধুই মচি পেলালে পাক হ'ব। ষ্টীল, কাঁহ, কাঁচ, মাটি বা চীনামাটিৰ বাচন বৰ্তনত নাজাচাত লাগিলে বা কুকুৰ, মেকুৰী আদিয়ে চেলেকিলে প্ৰথমে গুৰি মাটিৰে মাজি ভিজা কাপোৰেৰে মচি পেলালেও পাক হ'ব অথবা 3বাৰ পানীৰে ধুই পেলালেও পাক বুলি গণ্য হ'ব। লো, তীখা, টিন, এলুমিনিয়াম, ষ্টীল, কাঁহ, পিতল আদি বৰ্তন বা দা কটাৰী, খষ্টি আদিত নাজাচাত লাগিলে পানীৰে 3বাৰ ধুই পেলালেও পাক হ'ব অথবা জুইত লাল হোৱাকৈ গৰম কৰিলেও পাক বুলি গণ্য হ'ব। 3. মাটি পাক কৰাৰ পদ্ধতি। মাটিৰ মজিয়া, কাঠি, চোতাল আদিত গাৰ বা তৰল অলপ নাজাচাত পৰি শুকাই গ'লে সেই মাটি পাক বুলি গণ্য হ'ব। অৱশ্যে সেই নাজাচাত লাগি শুকাই যোৱা মাটিৰে তয়ম্মম কৰা নচলিব। বেছি পৰিমাণ নাজাচাত পৰি মাটি নাপাক হ'লে তাত পানী ঢালি দি মচি দিলে বা কোনো বস্তু বা কাপোৰৰ দ্বাৰা সেই পানী শুহি নিলে সেই মাটি পাক বুলি গণ্য হ'ব। নাজাচাত পৰি নাপাক হোৱা মাটি নাঙল বা কোদাল আদিৰ দ্বাৰা তল ওপৰ কৰি দিলেও পাক বুলি গণ্য হ'ব। মাটিৰ চপৰা, শিলৰ টুকুৰা আদিত নাজাচাত লাগি শুকাই যোৱাৰ পাছত সেয়া পাক বুলি গণ্য হয়। 6. নাপাক মাটিৰ দ্বাৰা বনোৱা পাত্ৰ জুইত পুৰি পকা কৰাৰ পাছত পাক বুলি গণ্য হ'ব। গোবৰ মিশ্ৰিত বা গোবৰ সনা মাটিৰে মজিয়া আদি মচিলে তাৰ ওপৰত কোনো ধাৰি পাতি আদি নপৰাকৈ নামাজ পঢ়িলে দুৰস্ত নহ'ব। 4. শৰীৰ পাক কৰাৰ পদ্ধতি। শৰীৰত বাহিৰৰ পৰা নাজাচাত পৰিলে 3বাৰ ধুই পেলালে পাক হয়। গাৰ নাজাচাত যেনে বৃক্ষ, গোবৰ লাগি শুকাই গ'লে সেয়া ঘঁহি এৰুৱাই মচি দিলেও পাক হ'ব। তৰল নাজাচাত লাগি থাকিলে পানীৰে ধুই বা ভিজা কাপোৰেৰে 3বাৰ মচি পেলাব লাগিব। শৰীৰৰ ভিতৰত কাটি বা অস্ত্ৰোপচাৰ কৰি কোনো নাপাকী বস্তু বা মাদুলি আদি সুমুৱাই দি ওপৰত চিলাই কৰি দিলে সেয়া শুকাই যোৱাৰ পাছত সেই স্থান 3বাৰ ধুলেই পাক বুলি গণ্য হ'ব। সেই বস্তুটো পুনৰ অস্ত্ৰোপচাৰ কৰি উলিয়াই পেলোৱাৰ প্ৰয়োজন নাই। শৰীৰৰ বাহ্যিক দিশটো নাপাক নহয়। শৰীৰত নাপাক মিশ্ৰিত তেল বা ৰং লগোৱা হ'লে সেয়া ভালদৰে 3বাৰ ধুই দিলেই শৰীৰ পাক বুলি গণ্য হ'ব। ধোৱাৰ পাছত শৰীৰ বা চুলি তৈলাক্ত বা ৰঙীন হৈ থাকিলেও একো আহি নাযায়। 5. তৰল আৰু তৈলাক্ত বস্তু পাক কৰাৰ পদ্ধতি।
তৰল তৈল, ঘি, মধু, চিৰাপ, চৰ্বত আদি তৰল নাপাক বস্তু পৰিলে তাত পানী ঢালি জাল দি উতলাই পানী শুৱাই পেলাব লাগিব। এইদৰে 3 বাৰ পানী দি উতলালে সেই আপাক বুলি গণ্য হ'ব। গাৰ নাপাক বস্তু পৰিলে সেইখিনি তুলি পেলাই পানী ঢালি উতলাব লাগিব। খ. চৰ্বি আদিত নাপাকি বস্তু মিশ্ৰিত হ'লে তাৰ দ্বাৰা ৰাসায়নিক প্ৰক্ৰিয়াৰে ৰূপান্তৰ কৰাৰ পাছত চাবোন তৈয়াৰ কৰিলে সেই চাবোন পাক বুলি গণ্য হ'ব। 6. গোটা, গুৰি আৰু গোট মৰা বস্তু পাক কৰাৰ পদ্ধতি। ক. ধান, গম আদিৰ মাৰাণ বা মৰণা মৰাৰ সময়ত তাৰ ওপৰত গৰু মহে পেচাব কৰিলে সেয়া শুকাই গ'লেই পাক বুলি গণ্য হ'ব। গোটেই ধান বা গমখিনি ধুই পেলোৱাৰ প্ৰয়োজন নাই। আটা, চাউলৰ গুৰি, গোটমৰা, ঘি, মিঠাই বা মধুত নাজাচাত পৰিলে নাজাচাত পৰা অংশ তুলি পেলালে বাকীখিনি পাক বুলি গণ্য হ'ব। শুকান আটা বা চাউলৰ গুৰিৰ একাংশত কুকুৰে মুখ দিলে সেই অংশ তুলি পেলালে বাকীখিনি পাক বুলি গণ্য হ'ব। গ. খোলা চাউল, ধান, গম, চানাবুট আদিত তৰল নাজাচাত পৰি ভিজি গ'লে সেইখিনি 3 বাৰ পানীৰে ধুই 3 বাৰেই পানীখিনি সম্পূৰ্ণৰূপে নিগৰাব লাগিব। তেতিয়া সেইখিনি পাক বুলি গণ্য হ'ব। প্ৰিয় দৰ্শক, আজিলৈ ভিডিঅ'টো ইমানেই। পৰৱৰ্তী সময়ত আকৌ অন্য এটি ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হ'ম। তেতিয়ালৈ ভালেই থাকিব। তেন্তে আশা কৰিছোঁ মোৰ মৰমৰ বন্ধুসকল, আজিৰ এই ভিডিঅ'টো আপোনালোকৰ খুবেই পচন্দ হৈছে, আৰু পচন্দ হৈছে যদি ভিডিঅ'টোত এটা লাইক কৰি দিব। স্বভাৱৰ খাতিৰত ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰি দিব। মোৰ চেনেল ইছলামিক সবক ছাবস্ক্ৰাইব কৰি দিব। লগতে কাষত থকা বেল আইকনটো টিপি দিব, যাতে মই যেতিয়াই নতুন ভিডিঅ' আপলোড কৰিম তাৰ নটিফিকেশ্যন সকলোতকৈ আগত আপুনি পায়। আসসালামু আলাইকুম। আল্লাহ হাফিজ।